জিলাৰ জিলা পৰিকল্পনা সমিতিৰ সভাত আজি পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত 2024-25 বৰ্ষৰ আঁচনিসমূহ চূড়ান্ত। কামৰূপ জিলাৰ জিলা পৰিকল্পনা সমিতিৰ এখন সভাত আজি কামৰূপ জিলাৰ সংসদ আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয়। জিলা পৰিকল্পনা সমিতিৰ সভাৰ সভাপতিত্ব কৰে কামৰূপ জিলাৰ জিলা পৰিষদৰ অধ্যক্ষ নিপন ভূঞাই। আজিৰ সভাত পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত 2024-25 বৰ্ষৰ আঁচনিসমূহ চূড়ান্ত কৰা হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই। কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, জিলা মুখ্য কাৰ্যবাহী বিষয়া সিদ্ধাৰ্থ গোস্বামী, জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্তৰ লগতে কামৰূপ জিলাৰ জিলা পৰিষদৰ সদস্য আৰু আঞ্চলিক পঞ্চায়তৰ সভাপতিসকলে অংশগ্ৰহণ কৰে। আমিনগাঁৱৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। প্লেনিং কমিটিৰ মিটিং আছিলে আৰু জিলাখনৰ যি উন্নয়নমূলক কাম কাজৰ ওপৰত আজি ডিছকাশ্যন হৈছে আৰু আমাৰ ইয়াত উপস্থিত থাকিলে মাননীয় সাংসদ অসম ৰাজ্যিক বিজেপিৰ মাননীয় সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া, তেওঁ যিখিনি আমাৰ এই ডিষ্ট্ৰিক্ট প্লেনিং কমিটিৰ আমাৰ গোটেই ডিষ্ট্ৰিক্টখনৰ আমি কেনেকৈ উন্নয়ন কৰিব পাৰোঁ আৰু কেনেকৈ আঁচনি লৈ পেলাই আমি আমাৰ ডিষ্ট্ৰিক্টখনক আগুৱাই নিব পাৰোঁ, এই বিষয়ে তেওঁ বিতংভাৱে আমাক ক'লে। ইয়াত তেওঁ উত্থাপন কৰিলে ভাল লাগিল। তেখেতৰ যিখিনি উপদেশ আমি নিশ্চয় আগত ৰাখি তেখেতৰ উপদেশ আমি আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিম জিলাখনত। ইয়াত উপস্থিত থাকিলে আমাৰ মাননীয় জিলা আয়ুক্ত মহোদয় মাননীয় দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়া, আমাৰ কামৰূপ জিলা পৰিষদৰ মাননীয় সভাপতি ডাঙৰীয়া নিপন কুমাৰ ভূঞা, আকৌ আমাৰ ইয়াত উপস্থিত থাকিলে পলাশবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া, আকৌ আমাৰ ইয়াত চিয়চাৰো থাকিলে আৰু ভাল লাগিল। এইখন মিটিং যথেষ্ট। দ্বিতীয়টো দিন মই সমূহ ৰাইজক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ আয়ুক্ত কামৰূপ জিলা আয়ুক্ত মহোদয়ৰ অফিচত কাৰ্যালয়ত আমাৰ জিলা পৰিষদৰ আমাৰ ডিষ্ট্ৰিক্ট প্লেনিং কমিটিৰ মিটিং সভা এখন অনুষ্ঠিত হয়। তাত উপস্থিত থাকে আমাৰ ৰাজ্যিক সভাপতি তথা আমাৰ মহোদয় দৰং ওদালগুৰি সমষ্টিৰ সন্মানীয় সাংসদ মহোদয়, লগতে আমাৰ জনপ্ৰতিনিধিসকল ইয়াতে উপস্থিত থাকে। চ' আগন্তুক দিনবিলাকত কিদৰে গাঁও অঞ্চলবিলাক কিদৰে উন্নয়ন কৰা যাব তাৰ এটা বিশদ প্লেনিং এটা ৰচনা কৰা হয় আৰু মই ভাবোঁ এই সভাখনে সকলোকে যথেষ্ট উপকৃত কৰিছে। আগন্তুক দিনবিলাক কিদৰে আগবাঢ়িব লাগিব, বিশেষকৈ গ্ৰাম্য অঞ্চলবিলাকত যি ডেভেলপমেণ্ট, এই ডেভেলপমেণ্টবিলাক কিদৰে কৰিব লাগিব তাৰ এটা প্লেনিং ইয়াতে কৰা হয় আৰু মই ভাবোঁ এইখন সভাই সকলোকে যথেষ্ট সাফল্যমণ্ডিত কৰিব। ধন্যবাদ।